অনলাইন শ্বপিঙৰ নামত জেল যাব সাজু হওক পাৰ্চেলৰ ভিতৰত কেতিয়া কি আহিব পাৰে কোনো ঠিক নাই হয়তো আপোনাৰ ভাগ্য বেয়া হলে আহিব পাৰে 9mm পিস্তল হয় ঠিকই শুনিছে অনলাইন ডেলিভাৰী বয়ৰ পৰা উদ্ধাৰ কৰিছে এটা 9mm পিস্তল ঘটনাৰ স্থান হৈছে ধুবুৰী জিলাৰ আগমনিৰ কালদুৱা সমগ্ৰ ঘটনা কি হৈছিল শুনোৱা হওক আগমনিত থকা এটা অনলাইন কোম্পানীৰ শাখা কাৰ্যালয়ৰ ডেলিভাৰী বয় পৰিমল ৰায় ঝাপুচাবাৰী চতুৰ্থ খণ্ডৰ দীপাংকৰ ৰায়ৰ নামত অহা এটা পাৰ্চেল পেকেটৰ বাবে দীপাংকৰক ফোন কৰিছিল কিন্তু দীপাংকৰে পাৰ্চেলটো লোৱাৰ বাবে এবাৰ ঘৰলৈ মাতে আকৌ এবাৰ ৰাস্তাত ল'ব বুলি কয় ডেলিভাৰী বয় পৰিমলে কালদুৱালৈকে অহাৰ সময়তে উল্টা ৰাস্তা বেলগুৰিলৈ যাবলৈ কয় ঠিক সেইদৰে পৰিমলে বেলগুৰিত গ'লে তাতে কেছ এণ্ড ডেলিভাৰী থকা পাৰ্চেলটোৰ মূল্য ৩,০০০ টকা যদিও অতিৰিক্তভাৱে আৰু ১,০০০ টকা সৰ্বমুঠ ৪,০০০ টকা দিব বুলি দীপাংকৰে কয় অৱশ্যে পৰিমলে দীপাংকৰৰ প্ৰস্তাৱ অস্বীকাৰ কৰে যদিও কালদুৱাতে অসামৰিক পোছাকত অহা সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে পৰিমলক আটক কৰে তাৰ পিছতে আগমনী আৰক্ষী থানাৰ বিষয়াকে ধৰি আৰক্ষীৰ উপস্থিতিত সীমান্ত সুৰক্ষা বাহিনীয়ে পাৰ্চেলটো খুলি এটা টয় পিস্তল আৰু এটা পেকেটত ৪০টা গুলী উদ্ধাৰ কৰে এই সন্দৰ্ভত সমগ্ৰ ঘটনাৰ সন্দৰ্ভত কি কয় স্থানীয় ৰাইজে শুনোৱা হওক আজি কালদুৱা বজাৰৰ সন্মুখত তিনালি মোড়ত BSFৰ IB ব্ৰাঞ্চ আছে IB ব্ৰাঞ্চৰ ৰিপৰ্টত কিবা বস্তু আছে বুলি মানে সন্দেহ কৰে এই সন্দেহৰ ভিত্তিত আজি ইনভেষ্টিগেশ্যন চলে ইনভেষ্টিগেশ্যনত এটা পিস্তল টয় পিস্তল বুলি আমি যেটো চাইলো এর বুলি ওলাইছে তো এইটো আমি গম নাপাও কি বস্তু কিন্তু পিস্তল বুলি ওলাইছে এইটো আমি চালো আৰু পিস্তলত গুলি কেইটা আছে 40টা গুলি আছে তাতে গুলি 20টা কৈ 40টা গুলি আছে কার পৰা পোৱা গৈছে এইটো এটা ডেলিভাৰী বয়ৰ পৰা কিবা পিস্তল ধৰিব আহিছো আপোনাৰ আমাৰ যে ৰেডি পাৰ্টি আছে ৰেডি পাৰ্টি কোনটা যায় পাই মেডিকেল মই লিখা আছে মেডিকেলত লৈ যাব अपने रखना था ये मेरे नहीं फ्रंट लोड ये चीज ऐसे नहीं ये ऐसे लोड होगी ये देखिए होगा ना ये पीछे गया ये लॉक हो गया फ्रंट लोड ट्रिगर प्रेस फायर फ्रंट लोडेड गन लेकिन अब हमको आराम से गिरा सकता है ये देखिए वो चलता है ना फ्रंट लोड पहले कॉक वाली वो नहीं आती जो पहले अपना पुराना वाला वो करते थे इसका आवाज़ कितना ये क्या फायर करना लागू है ये बताओ मुझे ऐसे नहीं ऐसे कुछ भी मत फायर करते नहीं है ठीक है ये फ्रंट लोडेड कर अब कितना इसका कैपेसिटी है ये सब वेरिफिकेशन कर इसको कितना है लागू है इसको बेचना नहीं लागू है ये सब मामला It is a part of investigation. Yes.